নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই পুলক গগৈয়ে আৰু মোৰ হৈতে আছে মৰমী কাশ্যপ এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কোভিড-19ৰ স্বাস্থ্য বিধিসমূহৰ মাজেৰে যথাবিহিত ৰীতি-নীতিৰে শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী পূজা সম্পন্ন ভাৰতত কোভিড পৰীক্ষাৰ সংখ্যা 10 কোটি অতিক্ৰম আৰোগ্য হোৱা লোকৰ হাৰ 89.53% বৃদ্ধি ভাৰত বায়োটেক নামৰ কোম্পানীটোৱে বিকশিত কৰা কোভাক্সিন নামৰ কোভিড-19ৰ প্ৰতিষেধকৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত আজি একাংশ দুষ্কৃতিকাৰীয়ে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আৰু দুৰ্নীতিক পুলিয়ে পুখাই উভালি পেলাবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙৰ মন্তব্য এতিয়া শুনক বিতং বাতৰি শাৰদীয় দুৰ্গোৎসৱৰ আজি সপ্তমী পূজা যথাবিহিত ৰীতি-নীতিৰে অনুষ্ঠিত হয় সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন শক্তিপীঠ দৌল দেৱালয়ৰ কৰ্তৃপক্ষই নিজাববীয়াকৈ বলিবিধান সম্পন্ন কৰে ঐতিহাসিক বিল্লেশ্বৰ দেৱালয় উগ্ৰতাৰা দেৱালয়কে ধৰি বিভিন্ন শক্তিপীঠৰ লগতে বেছিভাগ পূজাস্থলীতে ৰাজ্যৰ বাবে বলিবিধান বন্ধ ৰখা হৈছে কৰোনা পৰিস্থিতি তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈ থকাৰ বাবে আজি পূজাস্থলীত ভক্তৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে গোলাঘাট জিলাৰ কাজিৰঙাৰ আহোম ৰজা গদাধৰ সিংহৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী কাকগোসানী মহামায়া দুৰ্গা থানত প্ৰায় 300 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পূজা অনুষ্ঠিত কৰা হৈছে এই ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি চলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিগত বছৰসমূহৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি বলি বিধানেৰে দেৱীৰ পূজা অৰ্চনাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে শিৱসাগৰ জিলাৰ আনঠাইৰ লগতে কালুগাঁৱৰ ঐতিহাসিক বৰপাত্ৰ দৌলৰ কাষৰ সাৰ্বজনীন দুৰ্গা মন্দিৰত কোভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰা হৈছে ধেমাজিৰ ওচৰৰ লিকাবালিৰ মালিনী থানতো আজি পৰম্পৰাগতভাৱে দেৱী দুৰ্গাৰ সপ্তমী পূজা অনুষ্ঠিত হয় এই পূজাত অতীতৰে পৰা ধেমাজিৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লোকেও অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ এনাজৰী ৰক্ষা কৰি আহিছে জিলাখনৰ আহোম ৰজাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা হাৰহি দেৱালয়ৰ অষ্টধাতুৰ দুৰ্গা মূৰ্তিৰ সন্মুখত আজি সপ্তমী পূজা কৰা হয় দৰং জিলাৰ আন ঠাইৰ লগতে মঙলদৈৰ ঐতিহাসিক কোচ ৰজাৰ তিনিওটা হাউলিত প্ৰায় 400 বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰে পৃথকে পৃথকে 5 দিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে পৰম্পৰা অনুসৰি এই ৰজাঘৰীয়া পূজাত ৰণচণ্ডীৰূপী দেৱী দুৰ্গাক মহাষ্টমীৰ দিনাহে চক্ষু দান কৰি দেৱীক প্ৰতিষ্ঠা কৰা হয় কামৰূপ জিলাৰ বিভিন্ন স্থানৰ লগতে ঐতিহাসিক দীৰ্ঘেশ্বৰী দেৱালয় দীপ্তেশ্বৰী দেৱালয় মা চণ্ডিকা দেৱালয় ধাৰেশ্বৰ দেৱালয় দক্ষিণা কালী মন্দিৰ জয়ন্তী কালী মন্দিৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত এইবেলিও পৰম্পৰা ৰক্ষা কৰি পূজা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে গোৱালপাৰা জিলাৰ ঐতিহাসিক জয়ভূম কামাখ্যা মন্দিৰতো অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন কৰা হৈছে জিলাখনৰ কাৰাইখোৱা আৰু জলেশ্বৰৰ ইছলাম ধৰ্মাৱলম্বী লোকে দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে গোৱালপাৰা চহৰৰ 36খন পূজা মণ্ডপকে ধৰি জিলাখনৰ 125টা পূজা মণ্ডপত এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে বাক্সা জিলাৰ দুমুনি চাহবাগিচাৰ দুৰ্গা মন্দিৰত আজি অনুষ্টুপীয়াকৈ পৰম্পৰা ৰক্ষা কৰি সপ্তমী পূজা অনুষ্ঠিত হয় কোকৰাঝাৰ জিলাৰ পূজা মণ্ডপসমূহতো আজি সপ্তমী পূজা অনুষ্ঠিত হয় জিলাখনত কৰোনাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপসমূহত কোভিড-19ৰ বিৰুদ্ধে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি জিলা উপায়ুক্ত ভাস্কৰ ফুকনে জানিবলৈ দিছে কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 81খন পূজা মণ্ডপত অনুষ্ঠিতকৈ দুৰ্গা পূজা আয়োজন কৰা হৈছে ডিমা হাছাও জিলাৰ হাফলং মাইবঙৰ লগতে আন ঠাইতো পূজা অনুষ্ঠিত কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে উল্লেখযোগ্য যে কোভিড-সৃষ্ট পৰিস্থিতিৰ বাবে এবাৰ ৰাজ্যৰ পূজা মণ্ডপসমূহত জাক-জমকতা আৰু আড়ম্বৰতা পৰিহাৰ কৰাৰ বাবে ৰাজ্যৰ মাজত দুৰ্গোৎসৱ উপলক্ষে বিশেষ উৎসাহ পৰিলক্ষিত হোৱা নাই কোভিড প্ৰটকল মানি এবাৰ বেছিভাগ ৰাজহুৱা পূজাস্থলীতেই মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ঘট প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হৈছে কোভিড প্ৰটকল মানি পূজাস্থলীসমূহত ভিৰৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে মাস্ক পৰিধান কৰাৰ লগতে শাৰীৰিক ব্যৱধান আৰু হাত ধোৱাটো বাধ্যতামূলক কৰা হৈছে আনহাতে পূজাস্থলীত ভিৰৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে পূজা সমিতিসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ইপিনে এবাৰ কোনো পূজাস্থলীতে মেলা সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰাৰ অনুমতি নাই বাবে ৰাজ্যৰ পূজাস্থলীসমূহত নিমময় পৰিৱেশৰ সৃষ্টি হৈছে আনহাতে দুৰ্গা পূজাৰ এই সময়ছোৱাত ৰাজ্যৰ হোটেল ৰেষ্টুৰেণ্টসমূহ নিশা 10:30 বজালৈ খোলা ৰাখিব পাৰিব বুলি স্বাস্থ্য বিভাগে এটা নিৰ্দেশনা জাৰি কৰিছে
আনহাতে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত পূজাস্থলীসমূহতো ভক্তৰ সমাগম তেনে সেৰেঙা হোৱা পৰিলক্ষিত হয় ৰাজ্যত অব্যাহত থকা প্ৰতিকূল বতৰৰ মাজতে কাইলৈ ৰাজ্যৰ পূজা মণ্ডপসমূহত মহাষ্টমী পূজা আয়োজনৰ বাবে প্ৰস্তুতি চলোৱাৰ বাতৰি আমালৈ আহি আছে ভাৰতে কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত বিশেষ সাফল্য অৰ্জন কৰিছে প্ৰথমবাৰৰ বাবে দুমাহৰ মূৰত ভাৰতৰ চিকিৎসাধীন কোভিড ৰোগীৰ সংখ্যা 7 লাখৰো কম হৈছে ভাৰতত বৰ্তমান 6,95,000 জন লোকে চিকিৎসাধীন হৈ আছে মুঠ আক্ৰান্তৰ 8.96% লোকহে চিকিৎসাধীন হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে প্ৰতিদিনে বৃহৎ সংখ্যক লোক আৰোগ্য হৈ উঠাৰ লগতে মৃত্যুৰ হাৰ হঠাৎ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ভাৰতত প্ৰায় 70 লাখ লোক এতিয়ালৈকে আৰোগ্য লাভ কৰিছে মুঠ চিকিৎসাধীন লোকৰ 10 গুণ সুস্থ হৈ উঠিছে ইফালে যোৱা 24 ঘণ্টাত ৭৬,০০০ লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে ইয়াৰ ফলত ভাৰতত সুস্থ হৈ উঠা লোকৰ হাৰ 89.53% লৈ বৃদ্ধি পাইছে যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় ৫৪,০০০ লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইফালে মৃত্যুৰ হাৰো ১.৫১% লৈ নিম্নগামী হৈছে যোৱা 24 ঘণ্টাত দেশত ৬৯০ জন লোকে এই ৰোগত প্ৰাণ হেৰুৱায় আনহাতে ভাৰতত যোৱা 24 ঘণ্টাত ১৪ লাখৰো অধিক কোভিড পৰীক্ষা কৰা হয় ইয়াকে লৈ ভাৰতত কোভিড পৰীক্ষাৰ সংখ্যাই 10 কোটি অতিক্ৰম কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত ভাৰত বায়োটেক নামৰ কোম্পানীটোৱে বিকশিত কৰা কোভাক্সিন নামৰ কোভিড-19ৰ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক প্ৰধানৰ অধীনৰ এই সম্পৰ্কীয় বিশেষজ্ঞ সমিতিয়ে কেতবোৰ চৰ্ত সাপেক্ষে এই পৰীক্ষণৰ নিৰ্দেশ দিছে অহা মাহৰ প্ৰথমটো সপ্তাহত এই তৃতীয় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষণ হোৱাৰ কথা আছে প্ৰথম অৱস্থাত 18 বছৰৰ ঊৰ্ধৰ ২৮,০০০ লোকৰ দেহত এই প্ৰতিষেধক প্ৰয়োগ কৰা হ'ব দিল্লী মুম্বাই পাটনা আৰু লক্ষ্ণৌকে ধৰি দেশৰ 19টা স্থান আৰু 10খন দেশত এই পৰীক্ষা কৰা হ'ব ভাৰত বায়োটেকৰ কোভাক্সিনৰ উপৰি ভাৰতত জিডাছ কেডিলা নামৰ কোম্পানীটোও মানৱ দেহত কোভিড-19 প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীযোগে মন কী বাত অনুষ্ঠানৰ ৭০ সংখ্যক খণ্ডত দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব লগতে newsonair.com আৰু নিউজ অন এআইআৰ মোবাইল এপ যোগেও মন কী বাত অনুষ্ঠান শুনিবলৈ পোৱা যাব তদুপৰি আকাশবাণী দূৰদৰ্শন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলত অনুষ্ঠানটোৰ পোনপটীয়া প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছতে বিভিন্ন আঞ্চলিক ভাষাত অনুষ্ঠানটি প্ৰচাৰ কৰিব নিশা ৮ বজাত মন কী বাতৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ পুনৰ প্ৰচাৰ কৰা হ'ব পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত আজি একাংশ দুষ্কৃতিকাৰীয়ে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ দুৰ্বৃত্তই লাইলাপুৰত থকা এখন বিদ্যালয়ৰ ভালেখিনি ক্ষতি কৰে পাছত অসম আৰু মিজোৰাম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বৰ্তমান সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে ইফালে সীমান্তত উদ্ভৱ হোৱা সংঘাতপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাদিনো ধৰি দুইখন ৰাজ্যৰ সীমান্তত আবদ্ধ হৈ থকা ট্ৰাকসমূহৰ চলাচল পুনৰ আৰম্ভ হৈছে যোৱা বুধবাৰে উভয় ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সীমান্তত আবদ্ধ হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী ট্ৰাকসমূহে গন্তব্যস্থলীলৈ যাবলৈ আৰম্ভ কৰিছে উল্লেখযোগ্য যে মিজোৰামৰ এটা ছাত্ৰ সংগঠনে ৩০৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত এই ট্ৰাকসমূহ শনিবাৰে নিশাৰ পৰা সীমান্তৰ অসমৰ ভূমিত আবদ্ধ হৈ আছিল মিজোৰামৰ সীমান্তৱৰ্তী কোলাশিব জিলাত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল কাছাৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে কালিৰ দিনটোত সীমান্তত আবদ্ধ ১৪০খন ট্ৰাকে মিজোৰামত প্ৰৱেশ কৰিছে আনহাতে মিজোৰামৰ ভূখণ্ডত আবদ্ধ হৈ থকা কেইবাখনো ট্ৰাক কাছাৰ জিলাৰ লাইলাপুৰলৈ আহিছে বুলিও জানিব পৰা গৈছে দুৰ্নীতি পুলিয়ে পোখাই উভালি পেলাবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ G20 দুৰ্নীতি প্ৰতিৰোধী কাৰ্যকৰী গোটৰ প্ৰথমখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে দুৰ্নীতি আৰু ক'লা ধনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ তেওঁ কয় যে যোৱা ৬ বছৰত দুৰ্নীতিৰ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে
দুৰ্নীতি প্ৰতিৰোধী আইন 1988 প্ৰসংগ উত্থাপন কৰি ডক্টৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰখনে সুদীৰ্ঘ 30 বছৰৰ অন্তত 2018 চনত এই আইনখনৰ সংশোধন ঘটাই ভালেমান নতুন ব্যৱস্থাৰ সংযোজন কৰিছে। উৎকোচ লোৱা আৰু দিয়াক এই আইনৰ অধীনত অপৰাধ হিচাপে গণ্য কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি নগাঁৱত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে। ডক্টৰ শৰ্মাই আজি পুৱা নগাঁও কলেজ পইণ্টত চহৰখনত স্থাপন কৰা 31টা হাইমাষ্ট লাইটৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁলোকে চহৰখনৰ আমোলাপট্টি নাট্য মন্দিৰ আৰু আমোলাপট্টি পূজা সমিতিৰ 125 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে। ডক্টৰ শৰ্মাই আজি নগাঁও চহৰত সুদীৰ্ঘ 3টা দশক ধৰি অসম্পূৰ্ণ হৈ থকা নগাঁও পুলিচ ৰিজাৰ্ভ আৰু ভূঞাপট্টি সংযোগী দলঙৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে ডক্টৰ শৰ্মাই জিলাখনৰ ঢিং গেট অঞ্চলৰ পৰা সোণাই নৈ সংযোগী নলাৰ কামৰ শুভাৰম্ভ কৰে। প্ৰায় 9 কোটি টকা ব্যয়েৰে এই নলাৰ নিৰ্মাণ কৰা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যোৱা বুধবাৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পাছৰে পৰাই উদ্যানখনলৈ পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমানলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটকৰহে আগমন হোৱা দেখা গৈছে যদিও উদ্যান কৰ্তৃপক্ষই অহা ডিচেম্বৰ মাহৰ পৰা অধিক পৰ্যটকৰ আগমন আশা কৰিছে। আনহাতে কোভিডৰ প্ৰট'কল মানি পৰ্যটকৰ বাহনসমূহৰ চকা প্ৰৱেশদ্বাৰৰ মুখতে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে পৰ্যটকৰ শৰীৰৰ উত্তাপো জোখা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। কালিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ ৰহাত কলং নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খহনীয়াই ৰহা চাপৰমুখ তথা ৰহা কামপুৰ পথলৈ ভাবুকিৰ সৃষ্টি কৰিছে। ৰহাৰ গড়মাৰী তিনিখুটিত খহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰাত প্ৰশাসনে ইতিমধ্যে গড়কাপ্তানি পথটোৱেদি যান বাহনৰ চলাচল বন্ধ কৰি দিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে 10ম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডিজিটেল ব্যৱস্থাৰে বিদ্যায়তনিক তথ্যপাতি ডাউনলোড কৰাৰ ক্ষেত্ৰত ফেচিয়েল ৰিকগনিশ্যন ছিষ্টেম অৰ্থাৎ মুখাৱয়বৰ দ্বাৰা শিক্ষাৰ্থীগৰাকীৰ পৰিচয় সুনিশ্চিত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। কম্পিউটাৰত পূৰ্বৰে পৰা সঞ্চিত কৰি ৰখা ডিজিটেল ইমেজৰ সৈতে শিক্ষাৰ্থীগৰাকীৰ মুখাৱয়বৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব। পৰিষদে ইতিমধ্যে 12 কোটি ডিজিটেল বিদ্যায়তনিক তথ্যপাতি মজুত কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাৰ্কশ্বীট, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু অন্য প্ৰমাণপত্ৰ অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰিব পাৰিব। হাইলাকান্দি জিলাৰ 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিম্নতম 75% নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আজি আনন্দৰাম বৰুৱা কৃতি ছাত্ৰ পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে স্থানীয় পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনৰ 161 গৰাকী ছাত্ৰ ছাত্ৰীক একোটাকৈ লেপটপ প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰিকে ধৰি FM মহাবাহুযোগে প্ৰচাৰিত সকলো অনুষ্ঠান এতিয়াৰে পৰা অল ইণ্ডিয়া ৰেডিঅ' লাইভ এপৰ পৰিৱৰ্তে নিউজ অন এয়াৰ এপ যোগে শুনিবলৈ পাব। শ্ৰোতাসকলে নিউজ অন এয়াৰ এপটো ডাউনলোড কৰি আকাশবাণী বিবিধ ভাৰতী সেৱাকে ধৰি অন্যান্য অনুষ্ঠানসমূহ শুনিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি শ্বাৰজাহত সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। শেষত প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কোভিড-19ৰ স্বাস্থ্যবিধিসমূহৰ মাজেৰে যথাবিহিত ৰীতি নীতিৰে শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী পূজা সম্পন্ন। ভাৰতত কোভিড পৰীক্ষাৰ সংখ্যা 10 কোটি অতিক্ৰম, আৰোগ্য হোৱা লোকৰ হাৰ 89.53% বৃদ্ধি। ভাৰত বায়'টেক নামৰ কোম্পানীটোৱে বিকশিত কৰা কোভাক্সিন নামৰ কোভিড-19ৰ প্ৰতিষেধকৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি। অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত আজি একাংশ দুষ্কৃতিকাৰীয়ে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আৰু দুৰ্নীতিক পুলিয়ে পোখাই উভালি পেলাবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙৰ মন্তব্য। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।